আজি আমি আৰম্ভ কৰিম solubility of gas in liquid ঠিক আছে solubility of gas in liquid আৰু এইটো মেইনলি আমি কোৱা Henry's law ঠিক আছে Henry's law মানে যে কোনো এটা গ্যাসৰ পার্শিয়াল প্রেসার মোল ফ্র্যাকশনৰ প্রপোর্শনাল কি কৈছো the partial pressure of a gas is directly proportional to mole fraction of the gas যে কোনো এটা গ্যাসৰ partial pressure গ্যাসটোৰ mole fractionৰ proportional ঠিক আছে আৰু আমি ইয়াতে লিখিব পাৰো P is equal to KH into xi KH টো হৈছে তোমাৰ Henry's constant ঠিক আছে এটো হৈছে Henry's law পৰীক্ষা যেটো আহি থাকে Henry's law Henry's law states that the partial pressure of a gas is directly proportional to the mole fraction of the gas at a defined temperature okay আৰু এটো proportional constant KH to কয় Henry's constant এতিয়া ধৰা দুটা গ্যাস অক্সিজেন আৰু নাইট্ৰজেন অক্সিজেন আৰু নাইট্ৰজেনৰ KH ৰ ভ্যালু যদি 10 আৰু সাপোজ 15 এটো মই ধৰি লৈছো এক্সাক্ট ভ্যালু নহয় তোমালোকক পৰীক্ষাত অক্সিজেন নাইট্ৰজেন যিকোনো দুটা গ্যাসৰ KH ৰ ভ্যালু দিয়া থাকিব সেম টেম্পারেচাৰত আমাক সুধিব হুইচ গ্যাস ইজ মোৰ সলিউবল যে যিটো গ্যাসৰ KH ৰ ভ্যালু কম সেই গ্যাসটোৰ সলিবিলিটি তোমাৰ বেছি হ'ব দা গ্যাস এটো মনে কথা হুইচ হ্যাভ lower value of KH will have higher solubility যিবিলাক গ্যাসৰ KH ৰ ভ্যালু কম হয় সেইবিলাক গ্যাসৰ solubility বেছি হ'ব তোমাক আমাক এক্সাম্পল দিয়া লাগিব the KH value of oxygen and nitrogen is 10 kilopascal and 15 kilopascal at suppose 250 degrees Kelvin which gas is more soluble in water এতিয়া আমি চাম কোনটো গ্যাসৰ KH ৰ ভ্যালু কম যেটো গ্যাসৰ KH ৰ ভ্যালু কম হয় সেই গ্যাসৰ solubility আমাৰ কি হ'ব বেছি হ'ব গতিকে এতিয়া অক্সিজেনৰ যেটো KH ৰ ভ্যালু কম গতিকে অক্সিজেন ইজ মোৰ সলিউবল দ্যান নাইট্ৰজেন আমি ইয়াতে লিখিব পাৰিম অক্সিজেন ইজ মোৰ soluble than nitrogen okay oxygen is more soluble than nitrogen there's a hammer application of Henry's law application Henry's law this is to example it is a Henry's law application পরীক্ষা খুব আইছে application of Henry's law আমি এপ্লাই কৰো কোল্ড ড্ৰিংকছৰ ক্ষেত্ৰত যেতিয়া আমি এটা কোল্ড ড্ৰিংকছ বনালে হাই প্ৰেসার দি পিনে কার্বন ডাই অক্সাইড আমি সলিউবল কৰো আৰু যেতিয়া খপাটো খুলি দিয়া হয় প্ৰেসাৰটো কমি যায় যাৰ ফলত কার্বন ডাই অক্সাইড গ্যাস আমাৰ ওপৰৰ পিনে ওলায় সেইকাৰণে তোমালোকে মন কৰিবা ঠাণ্ডা বটল আমি যেনে ঠাণ্ডা বুলি কওঁ সফট ড্ৰিংক ঠাণ্ডা বটল এটা যে খুলি দিয়া হয় তেতিয়া বুৰবুনি কাটে গ্যাস ওলায় কি গ্যাস ওলায় কার্বন ডাই অক্সাইড কাৰণ খপাটো খুলি দিয়াৰ লগে লগে প্ৰেসাৰটো কমি যোৱাৰ কাৰণে সলিউবিলিটি কমি যাব আৰু সেই কাৰণে তোমাৰ কার্বন ডাই অক্সাইড গ্যাসটো বুৰবুনি কাটে ওলায় সেকেন্ড আমি যেতিয়া ওখ ঠাইত যাওঁ তেতিয়াহ'লে অক্সিজেনৰ পার্শিয়াল প্রেসারটো কমি যায় অক্সিজেনৰ পার্শিয়াল প্রেসার কমি যোৱাৰ লগে লগে তোমাৰ অক্সিজেনৰ মাত্ৰাটো কি হ'ব ওখ ঠাইত কমি যাব যাৰ ফলত মানুহে উশাহ নিশাহত অক্সিজেন কমকৈ পায় বা যিবিলাক মানুহ ওখ ঠাইত থাকে সেইবিলাকে তোমাৰ উশাহ নিশাহত অক্সিজেনটো কমকৈ পায় যাৰ ফলত মানুহবিলাক দুৰ্বল হয় বা ভালদৰে ভাবিব নোৱাৰে আৰু সেই এটা যিটো বেমাৰক কোৱা হয় এনক্সিয়া Itu important anoxia লগতে what is anoxia কি যে যিবিলাক মানে আমি যিমানে ওপৰৰ পিনে যাওঁ অক্সিজেনৰ প্ৰেসাৰটো কমি যাব অক্সিজেনৰ প্ৰেসাৰ কমি যোৱাৰ লগে লগে তোমাৰ কি হ'ব অক্সিজেনৰ মাত্ৰাটো ওপৰৰ পিনে কমি যাব যাৰ ফলত উশাহত আমি অক্সিজেন কমকৈ পাম আৰু সেই কাৰণে মানুহবিলাক দুৰ্বল হয় বা ভালদৰে ভাবিব নোৱাৰে আৰু সেই যিটো বেমাৰ এই বেমাৰটো কোৱা হয় এনক্সিয়া ঠিক আছে এইটো হৈছে Henry's law application এতিয়া I think Henry's law কি state Henry's law
নেক্সটটো ক'লোঁ যে দুটা গেছৰ pH ভেলু দিয়া থাকিব তাৰ পৰা তোমাৰ কোনটো গেছ বেছি চলিব সেইটো কুৱেশ্যন আহিব পাৰে নেক্সট আহিব পাৰে এপ্লিকেশ্যন অফ হেনৰিচ ল নেক্সট আহে তোমাৰ হোৱাট ইজ এনক্সিয়া এই চাৰিটা কুৱেশ্যন আহে তোমাৰ হেনৰিচ লৰ পৰা আৰু অংক আহে অংকটো পিছত কৰিম ঠিক আছে এতিয়া ইফেক্ট অফ টেম্পাৰেচাৰ যে যিকোনো এটা গেছৰ ক্ষেত্ৰত যেতিয়া টেম্পাৰেচাৰ ইনক্ৰিজ কৰা হয় সলিবিলিটি ডিক্ৰিজ হয় দ্য সলিবিলিটি অফ এ গেছ ডিক্ৰিজেছ উইথ ইনক্ৰিজিং দ্য টেম্পাৰেচাৰ এইটো মনে কৰা কথা এক নম্বৰ কুৱেশ্যন আহিব পাৰে দ্য সলিবিলিটি অফ এ গেছ ডিক্ৰিজেছ উইথ ইনক্ৰিজিং দ্য টেম্পাৰেচাৰ অ'কে এতিয়া নেক্সট আহিল আমাৰ ভেপাৰ প্ৰেছাৰ নেক্সট টপিক আমাৰ আহিল ভেপাৰ প্ৰেছাৰ আমি জানো ভেপাৰ প্ৰেছাৰ বাষ্পীয় চাপ মানে ভেপাৰ প্ৰেছাৰ বা বাষ্পীয় চাপ মানে হৈছে তোমাৰ আমি ধৰা লৈছোঁ এটা পাত্ৰত আমি ইয়াতে ধৰা ৱাটাৰ লৈছোঁ ঠিক আছে এইটো ক্ল'জ বন্ধ কৰি দিছোঁ এতিয়া আমি যদি টেম্পাৰেচাৰ দিওঁ তলৰ পিনে আমি ইয়াতে টেম্পাৰেচাৰ দিছোঁ ঠিক আছে টেম্পাৰেচাৰ দিয়াৰ লগে লগে কিছুমান লিকুইড কি হ'ব আমাৰ ভেপাৰ হ'ব এইটো কয় ভেপাৰাইজেশ্যন ঠিক আছে লিকুইডৰ পৰা কি হ'ব টেম্পাৰেচাৰ দিয়াৰ লগে লগে ভেপাৰ হ'ব আৰু এই ভেপাৰ বা গেছ মলিকুলবিলাক ইয়াতে ঘূৰি থাকিব ঘূৰি থাকোঁতে এইবিলাক আহি পিনে তোমাৰ এই ছাৰ্ফেচত কি কৰিব খুন্দা মাৰিব ভেপাৰবিলাকে খুন্দা মৰাৰ ফলত লিকুইড তোমাৰ ভেপাৰবিলাক আৰু লিকুইডলৈকে কনভাৰ্ট হ'ব এই প্ৰচেছটোক কোৱা হয় কনডেনচেশ্যন ঠিক আছে ইয়াতে দুটা প্ৰচেছ আছে এটা আছে ভেপাৰাইজেশ্যন এটা আছে কনডেনচেশ্যন ভেপাৰাইজেশ্যন মানে কি যেতিয়া লিকুইডত আমি টেম্পাৰেচাৰ দিম তেতিয়া লিকুইডৰ পৰা ভেপাৰ হ'ব এইটো কয় ভেপাৰাইজেশ্যন আৰু এই ভেপাৰবিলাক ঘূৰি থাকি পিনে তোমাৰ ছাৰ্ফেচত খুন্দা মাৰিব খুন্দা মৰাৰ ফলত ভেপাৰৰ পৰা আৰু কি হ'ব লিকুইড হ'ব এইটো কোৱা হয় কনডেনচেশ্যন এইভাৱে আমি এনেকুৱা এটা ষ্টেজ পাম যিটো ষ্টেজত ভেপাৰাইজেশ্যন আৰু কনডেনচেশ্যন ৰেট এই দুটা ৰেট তোমাৰ কি হ'ব সমান হ'ব আৰু সেই ষ্টেজত ভেপাৰে লিকুইডৰ ছাৰ্ফেচত যি প্ৰেছাৰ দিয়ে সেই প্ৰেছাৰটোক কোৱা হয় ভেপাৰ প্ৰেছাৰ That means vapor pressure means when the vapor phase and liquid phase are in equilibrium, the pressure exerted by the vapor on the liquid surface is called vapor pressure of the liquid. বুজি পাইছা আৰু কৈছোঁ ভেপাৰেশ্যন মানে কি যেতিয়া আমি এটা লিকুইডৰ টেম্পাৰেচাৰ দিম তেতিয়া লিকুইডৰ পৰা ভেপাৰ হ'ব আৰু এই প্ৰচেছটোক কয় ভেপাৰাইজেশ্যন আৰু এই ভেপাৰবিলাক তোমাৰ ঘূৰি থাকিব লিকুইডৰ ছাৰ্ফেচত পলিউশ্যন হ'ব যাৰ ফলত ভেপাৰৰ পৰা আৰু কি হ'ব লিকুইড হ'ব এই প্ৰচেছটোক কোৱা হয় কনডেনচেশ্যন এনেকুৱাকৈ চলি থাকিব আমি এনেকুৱা এটা অৱস্থা পাম যিটো অৱস্থাত ভেপাৰাইজেশ্যন আৰু কনডেনচেশ্যন ৰেটটো সমান হ'ব আৰু এই তোমাৰ ষ্টেজত তোমাৰ ভেপাৰে লিকুইডৰ ছাৰ্ফেচত যি প্ৰেছাৰ দিব সেই প্ৰেছাৰটোক কোৱা হয় ভেপাৰ প্ৰেছাৰ অফ দ্য লিকুইড এতিয়া ভেপাৰ প্ৰেছাৰ বিভিন্ন কাৰণৰ ওপৰত ডিপেণ্ড কৰে বিভিন্ন কাৰকৰ ওপৰত তাতে টেম্পাৰেচাৰ নেচাৰ অফ দ্য সলিউট নেচাৰ অফ দ্য সলভেণ্ট ঠিক আছে এতিয়া চোৱা ধৰা ইয়াতে এটা আমাৰ ধৰা সলভেণ্ট আছে সলভেণ্ট আৰু ইয়াতে আমাৰ এটা সলিউশ্যন আছে এইটো সলভেণ্ট আৰু এইটো সলিউশ্যন তো মই ক'ব বিচাৰোঁ যে ভেপাৰ প্ৰেছাৰ অফ সলভেণ্ট ইজ গ্ৰেটাৰ দেন ভেপাৰ প্ৰেছাৰ অফ সলিউশ্যন যে কোনো এটা সলভেণ্টৰ ভেপাৰ প্ৰেছাৰ সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰতকৈ সদায় বেছি হয় কাৰণ চাবা সলভেণ্টত গোটেই ছাৰ্ফেচখনত আমাৰ কি আছে সলভেণ্ট মলিকুল আছে ঠিক আছে সলভেণ্টত গোটেই ছাৰ্ফেচত আমাৰ সলভেণ্ট মলিকুল আছে আৰু সলিউশ্যনৰ ক্ষেত্ৰত কি হ'ব যে ছাৰ্ফেচত কিছুমান ঠাই কোনে অকুপাই কৰিব সলিউট পাৰ্টিকলে কি কৰিব অকুপাই কৰিব ঠিক আছে সলভেণ্টত গোটেই ছাৰ্ফেচত সলভেণ্ট মলিকুল আছে আৰু সলিউশ্যনৰ ক্ষেত্ৰত ছাৰ্ফেচত সলভেণ্ট মলিকুলৰ উপৰিও কিছুমান আমাৰ কি থাকিব সলিউট পাৰ্টিকল থাকিব এইবিলাক আছে তোমাৰ সলিউট আৰু এইবিলাক আছে আমাৰ সলভেণ্ট মলিকুল এইবিলাক সলিউট পাৰ্টিকল ঠিক আছে যাৰ ফলত সলভেণ্টত যিহেতু ছাৰ্ফেচত তোমাৰ সলভেণ্ট মলিকুলৰ সংখ্যা বেছি হ'ব গতিকে ভেপাৰো বেছিকৈ হ'ব
ঠিক আছে সেইকাৰণে ভেপাৰ প্ৰেছাৰটো কি হ'ব বেছি হ'ব আৰু সলিউশ্যনৰ ক্ষেত্ৰত সাৰফেসত ভেপাৰ তোমাৰ সলভেন্ট পাৰ্টিকুলৰ ওপৰত যেহেতু সলিড পাৰ্টিকুল থাকিব গতিকে সলভেন্ট পাৰ্টিকুলৰ সংখ্যা সাৰফেসত কি হ'ব কমি যাব সাৰফেসত কমি যোৱাৰ লগে লগে তোমাৰ ভেপাৰ হোৱাৰ ৰেটটো কমি যাব আৰু সেইকাৰণে ভেপাৰ প্ৰেছাৰটো কি হ'ব কমি যাব ঠিক আছে কি কৈছোঁ The vapor pressure of a solvent is lower than the solution at a given temperature. এটা নিৰ্দিষ্ট উষ্ণতাৰ সলভেন্টৰ ভেপাৰ প্ৰেছাৰ সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰতকৈ কম হয় কাৰণ সলভেন্টৰ ক্ষেত্ৰত সাৰফেসত অকল সলভেন্ট মলিকুল আছে ঠিক আছে আৰু সলিউশ্যনৰ ক্ষেত্ৰত সাৰফেসত সলভেন্ট মলিকুলৰ উপৰিও কিছুমান সলিড পাৰ্টিকুল আছে যাৰ ফলত সলিউশ্যনৰ ক্ষেত্ৰত সাৰফেসত সলভেন্ট মলিকুলৰ সংখ্যা কমি যায় সলভেন্ট মলিকুলৰ সংখ্যা কমি যোৱাৰ লগে লগে ভেপাৰ হোৱাৰ ৰেটটো কমি যাব আৰু ভেপাৰ হোৱাৰ ৰেটটো কমি যোৱাৰ কাৰণে তাৰ ভেপাৰ প্ৰেছাৰটো আমাৰ কি হ'ব কম হ'ব ঠিক আছে যাবা ভেপাৰ প্ৰেছাৰ ঠিক আছে নেক্সট আহিল ভেপাৰ প্ৰেছাৰ অফ লিকুইড সলিউশ্যন vapor pressure of liquid solution আছে vapor pressure of liquid solution এটা স্যার সলিউশন কি ধরনের সলিউশন লিকুইড তার মানে সলিউট আর সলভেন্ট আমার দুটাই লিকুইড হয় ইয়াতে আমার এইটো কোৱা হয় রাউন্ডস ল এইটো পরীক্ষার আহি থাকে রাউন্ডস ল আর হেনরিস ল একে তার মানে পার্শিয়াল প্রেসার ইজ প্রপোর্শনাল টু মোল ফ্র্যাকশন ডিফারেন্সটো ক'ত ডিফারেন্সটো হৈছে হেনরিস লটো হৈছে গেছৰ ক্ষেত্ৰত আৰু রাউন্ডস লটো হৈছে গেছৰ ক্ষেত্ৰত দুটা একে দ্য পার্শিয়াল প্রেসার অফ এ লিকুইড ইজ ডাইরেক্টলি প্রপোর্শনাল টু দ্য মোল ফ্র্যাকশন অফ দ্য লিকুইড জাস্ট ডিফারেন্সটো হৈছে আগতটো হৈছে লিকুইডৰ গেছৰ ক্ষেত্ৰত আৰু ৰাউন্ডছটো হৈছে তোমাৰ লিকুইডৰ ক্ষেত্ৰত এতিয়া চোৱা আৰু এটা ডিফাৰেন্স আছে সেইটো হৈছে তোমাৰ কনষ্টেণ্ট এটা আমি লিখিম পি নট প্ৰপোৰ্শনেল কনষ্টেণ্টটো হৈছে পি নট মানে হৈছে তোমাৰ পিয়ৰ ষ্টেটত সেই লিকুইডৰ ভেপাৰ প্ৰেছাৰ পি নট ইজ দ্য ভেপাৰ প্ৰেছাৰ অফ দ্য লিকুইড এট ইটছ পিয়ৰ ষ্টেট এইটো হৈছে আমাৰ ৰাউন্ডছ ল এইটো হৈছে আমাৰ রাউন্ডস ল ঠিক আছে দ্য পার্শিয়াল প্রেসার অফ এ লিকুইড ইজ ডাইরেক্টলি প্রপোর্শনাল টু দ্য মোল ফ্র্যাকশন এইটো হৈছে আমাৰ রাউন্ডস ল ঠিক আছে বা ঠিক আছে এইটো রাউন্ডস ল এতিয়া মই এটা সলিউশন বনাইছোঁ ইয়াতে আমাৰ এটা কি আছে সলিউশন আছে ইয়াতে দুটা কম্পোনেন্ট আছে এ কম্পোনেন্ট আৰু বি কম্পোনেন্ট গতিকে এ কম্পোনেন্টৰ পার্শিয়াল প্রেসার ইজ প্রপোর্শনাল টু মোল ফ্র্যাকশন অফ এ আর ইয়াতে আমি কি লিখিম পি এ ইজ ইকুয়াল টু পি এ নট যাই কি কৈছে চাবা এটা সলিউশন লৈছোঁ ইয়াতে দুটা কম্পোনেন্ট আছে এটা হৈছে এ কম্পোনেন্ট এটা হৈছে বি কম্পোনেন্ট এ কম্পোনেন্টৰ পার্শিয়াল প্রেসার এর মোল ফ্র্যাকশনৰ কি হ'ব প্ৰপোৰ্শনেল আৰু ইয়াতে আগৰ দৰে কনষ্টেণ্টটো দিছোঁ পি এ নট মানে কি যে এ যেতিয়া পিয়ৰ ষ্টেটত আছিল তেতিয়া যিটো প্ৰেছাৰ হ'ব সেইটো কৈছোঁ আমি পি এ নট যায় ঠিক একেদৰে পি বি ইজ ইকুৱেল টু পি বি নট যায় বি ওকে আৰু আমি জানো ডেল্টনছ ল মতে টোটেল প্ৰেছাৰ একৰ্ডিং টু ডেল্টনছ ল টোটেল প্ৰেছাৰ ইজ ইকুৱেল টু দ্য সাম অফ দ্য পাৰ্শিয়াল প্ৰেছাৰ পি এ নট প্লাছ পি এ প্লাছ পি বি ইয়াতে আমি এই পি এ আৰু পি বিৰ দুটা ইয়াতে পুট কৰি দিম পি এ মানে হৈছে পি এ নট যায় এ প্লাছ পি বি নট যায় বি ওকে এতিয়া চোৱা ইয়াতে পি টোটেল is equal to এতে ধৰা পি এ নটটো থাকিল 1 মাইনাছ যায় বি প্লাছ পি বি নট যায় বি চিন্তা কৰিছিলোঁ যায় এ প্লাছ যায় বি ইজ ইকুৱেল টু 1 যায় এ প্লাছ যায় বি ইজ ইকুৱেল টু 1 গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ যায় এ ইজ ইকুৱেল টু 1 মাইনাছ
জাই বি ঠিক আছে গতিকে জাই এ ঠাইত কি কৰা আহিছোঁ 1 মাইনাছ জাই বি জাষ্ট এইখিনি জাষ্ট কেলকুলেশ্যন কৰা পি এ নট মাইনাছ পি এ নট জাই বি প্লাছ পি বি নট জাই বি ইজ ইকুৱেল টু পি এ নট জাই বিটো কমন লোৱা পি বি নট মাইনাছ পি এ নট ঠিক আছে পি টোটেল ইজ ইকুৱেল টু পি এ নট প্লাছ জাই বি পি বি নট মাইনাছ পি এ নট আৰু আমি কি কৰিব পাৰোঁ যে কোনো এটা সলিউশ্যনৰ টোটেল প্ৰেছাৰ যিকোনো এটা কম্পনেণ্টৰ মোল ফ্ৰেকশ্যনৰ লগত আমি ৰিলেটেড কৰিব পাৰোঁ কি কৈছোঁ দ্য টোটেল প্ৰেছাৰ অফ এ সলিউশ্যন কেন বি ৰিলেটেড টু দ্য মোল ফ্ৰেকশ্যন অফ এনি ওৱান কম্পনেণ্ট অ'কে এতিয়া আমি আৰু পি এ নট পি বি নট কনষ্টেণ্ট পি এ নট পি বি নট কনষ্টেণ্ট হ'লে আমি ক'ব পাৰোঁ পি টোটেল ইজ প্ৰপ'ৰ্চনেল টু জাই বি বা চিমিলাৰলি পি টোটেল ইজ প্ৰপ'ৰ্চনেল টু আমাৰ কি হ'ব জাই যদি জাই বি ঠাইত 1 মাইনাছ জাইয়ে বহাই দিওঁ তেতিয়া আমি এইটো ৰিলেশ্যন পাম পি টোটেল ইজ প্ৰপ'ৰ্চনেল টু জাই কি ক'ব কৈছোঁ যে দ্য টোটেল প্ৰেছাৰ অফ এ সলিউশ্যন কেন বি ৰিলেটেড টু দ্য মোল ফ্ৰেকশ্যন অফ এনি ওৱান কম্পনেণ্ট or we can say that the total pressure is directly proportional to mole fraction of any one component okay এটা স্যার আমি এটা গ্রাফ হবে ঠিক আছে মেন্টাল গ্রাফ হবে ঠিক আছে এইটো আছে পি এ নট ঠিক আছে হয় এটা মংগল লগা এইটো হৈছে পি টোটেল চাওক মই ইয়াতে কৈছোঁ পি টোটেল ইজ প্ৰপ'ৰ্চনেল টু জাই বি দি জাই বি বাৰে ঠিক আছে আগতে কৈছোঁ পি এ ইজ প্ৰপ'ৰ্চনেল টু জাই এ একৰ্ডিং টু ৰাউল্টছ ল মতে পি ইজ প্ৰপ'ৰ্চনেল টু জাই এ বা পি বি ইজ প্ৰপ'ৰ্চনেল টু জাই বি এতিয়া চোৱা গ্ৰাফডাল খুব ইম্পৰ্টেণ্ট জাই এ 1 হ'লে জাই বি কিমান 0 কাৰণ জাই এ প্লাছ জাই বি ইকুৱেল টু 1 গতিকে যিহেতু জাই এ 1 জাই বি 0 তাৰমানে অকল এ কম্পনেণ্ট আছে বি কম্পনেণ্টটো আমাৰ নাই গতিকে এতিয়া যি প্ৰেছাৰ পাম সেইটো কাৰ কাৰণে পাম অকল এৰ কাৰণে বা তাৰমানে এটো পিয়ৰ ষ্টেটত আছে সেইকাৰণে তেতিয়া যিখিনি প্ৰেছাৰ পাম সেইটো আমি কি লৈছোঁ পিয়ৰ ষ্টেট কাৰণে এইটো পি এ নট ঠিক একেদৰে ইয়াতে জাই এ 0 জাই বি 1 তাৰমানে এতিয়া যি প্ৰেছাৰ পাম অকল বি কম্পনেণ্টৰ কাৰণে পাম আৰু এইটো পিয়ৰ হ'ল বিটো এইবাৰ কি হ'ল পিয়ৰ সেইকাৰণে এইটো কি লিখিছোঁ পি বি লয় এতিয়া চোৱা যদি তুমি চোৱা লেফ্টৰ পৰা ৰাইটলৈ জাই এ ডিক্ৰিজ হৈছে জাই এ ডিক্ৰিজ হোৱাৰ কাৰণে পি এটো তোমাৰ কি হৈছে ডিক্ৰিজ হৈছে তাৰমানে জাই এ 1ৰ পৰা 0 জাই এৰ মান ডিক্ৰিজ হৈছে জাই এ ডিক্ৰিজ হোৱাৰ লগে লগে যদি জাই এ ডিক্ৰিজ হয় পি এ কি হ'ব ডিক্ৰিজ হ'ব গতিকে পি এটো তোমাৰ কি হৈছে আমাৰ লাহে লাহে ডিক্ৰিজ হৈছে ঠিক একেদৰে জাই বি 0ৰ পৰা 1 হৈছে তাৰমানে জাই বিটো আমাৰ কি হৈছে ইনক্ৰিজ গতিকে পি বিটো আমাৰ কি হ'ব ইনক্ৰিজ হ'ব গতিকে পি বিটো আমাৰ লাহে লাহে কি হৈছে আমাৰ ইনক্ৰিজ হৈছে এই গ্ৰাফটা চাব লাগে ঠিক আছে এটা চোৱা নেক্সট এলিমেন্ট আৰু এটা কুৱেশ্যন হোৱাট ইজ দ্য কণ্ডিশ্যন ৱেন ৰাউল্টছ ল বিকামছ ইকুৱেল টু হেনৰিজ ল মই আগতে কৈছোঁ হেনৰিজ ল মতে তোমাক হেনৰিজ ল মতে কি পি এ ইজ ইকুৱেল টু কে এইচ ইনটু জাই এ পাৰ্চিয়েল প্ৰেছাৰ অফ এ গ্যাছ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু মোল ফ্ৰেকশ্যন আৰু ৰাউল্টছ ল মতে কি পি এ ইজ ইকুৱেল টু মই এনেকৈ দেখাওঁ আগতে লিখিছোঁ যিহেতু ডাইৰেক্ট লিখিছোঁ পি এ নট জাই ডিফাৰেঞ্চটো কি আছে দুটা মানে ডিফাৰেঞ্চ হৈছে প্ৰপ'ৰ্চনেলটো কনষ্টেণ্ট ঠিক আছে হেনৰিজ ল কনষ্টেণ্টটো হৈছে কে এইচ আৰু ৰাউল্টছ ল কনষ্টেণ্টটো হৈছে পি এ নট if but when KH becomes equal to P A naught
then Henry's law becomes a special case of Raoult's law. যেতিয়া khr মান p এর সমান হ'ব তেতিয়া Henry's law তো আমাৰ কি হ'ব Raoult's law হ'ব বা Raoult's law তে আমাৰ কি হ'ব Henry's law এটো পৰীক্ষাত আহি থাকে 1 নম্বৰ ইকুয়েশন when Raoult's law becomes a special case of Henry's law. When kh becomes equal to p naught, then Henry's law becomes a special case of Raoult's law. ঠিক আছে নেক্সট আমার এল তোমার আইডিয়াল সলিউশন দুই ধরনের আইডিয়াল সলিউশন আর নন আইডিয়াল সলিউশন ইহঁতৰ মাজত ডিফাৰেন্স আছে আইডিয়াল সলিউশন আৰু নন আইডিয়াল সলিউশন এতিয়া আইডিয়াল সলিউশন মানে কি দা সলিউশন হুইচ অবে Raoult's law is called ideal solution and the solution which does not obey Raoult's law is called non ideal solution. যিবিলাক সলিউশনে ৰাউল্টৰ সূত্ৰটো মানি চলে সেইবিলাক হৈছে Raoult's law আৰু যিবিলাক সলিউশনে Raoult's lawটো মানি নচলে সেইবিলাক হৈছে তোমাৰ নন আইডিয়াল সলিউশন ঠিক আছে আৰু দুটা কথা আইডিয়াল সলিউশন obey Raoult's law obey Raoult's law এটি মানি নচলে does not obey Raoult's law. First difference. Next second, delta V mixing is equal to 0, but in this case delta V mixing does not equal to 0. Delta V mixing is equal to 0. That means the volume does not change. Volume does not change in ideal solution, and in case of non-ideal solution, the volume may change. For example, suppose ধৰা দুটা কম্পোনেন্ট A আৰু B কম্পোনেন্ট A মই 10 ml লৈছো B 10 ml লৈছো লৈ পেলে মই 20 ml সলিউশন এটা পাব লাগিব সলিউশনটো কিমান হ'ল 20 ml এই ডেল্টা ভি মিক্সিং তুমি মিক্স কৰাৰ আগতে 20 ml মিক্স কৰাৰ পিছতো 20 ml কিন্তু ইয়াৰ ইটোৰ ক্ষেত্ৰত কি হ'ব তোমাক ধৰা এইটো A 10 ml B 10 ml দুটা মিক্স কৰি দিলো সলিউশনটো পালো সলিউশনটো ধৰা 19 ml বা 21 ml হ'ব পাৰে ঠিক আছে তেতিয়া এই যে মিক্স কৰাৰ আগৰ ভলিউম আৰু মিক্স কৰাৰ পিছৰ ভলিউম তোমাৰ কি নহয় সমান নহয় তাৰ মানে the volume may change in non-ideal solution but in ideal solution the volume does not change. Number 3 difference delta H mixing is equal to 0. Here delta H mixing does not equal to 0. H means enthalpy or energy. H means enthalpy. ঠিক আছে এটা H delta H mixing is equal to 0. তার মানে হৈছে যে সলিউশনটো বনোৱাৰ ফলত আমাৰ এনাৰ্জি ৰিলিজ নহয় হিট এৰিও নিদিয়ে আৰু গ্ৰহণো নকৰে কিন্তু নন আইডিয়াল সলিউশনৰ ক্ষেত্ৰত তোমাৰ হিট এৰি দিব পাৰে বা হিট গ্ৰহণ কৰিব পাৰে এইটা হৈছে তোমাৰ নন আইডিয়াল সলিউশন আৰু নন আইডিয়াল সলিউশনৰ ডিফাৰেন্স নাম্বার 1 আইডিয়াল সলিউশন অবে Raoult's law নন আইডিয়াল সলিউশন ডাজ নট অবে Raoult's law নাম্বার 2 delta V mixing 0 and in this case and delta H mixing is equal to 0 that means in case of ideal solution volume and enthalpy does not change and in non-ideal solution volume and enthalpy may change. Okay, this one non-ideal solution Raoult's law মানি নচলে তাৰ মানে কি তাৰ মানে Raoult's law এপ্লাই কৰি আমি যেটো প্ৰেসাৰ পাব লাগে সেই প্ৰেসাৰটো আমি নাপাওঁ তাৰ মানে ওই প্ৰেসাৰটো কম হ'ব নহলে কি হ'ব বেছি হ'ব এতিয়া চাবা তাহলে এই টু ফৰ্মুলা এপ্লাই কৰি P = P naught যায় এই ফৰ্মুলা এপ্লাই Raoult's law এই ফৰ্মুলা এপ্লাই কৰি যিমান প্ৰেসাৰ পাব লাগে তাই সেই প্ৰেসাৰটো আমি কি পাম কমকে পাম বা বেছিকে পাম ইয়াৰ ওপৰত ভিত্তি কৰি আমি দুটা সলিউশন দুই ধৰণৰ সলিউশন পাম বা ডেভিয়েশন দেখায় এটা আছে পজিটিভ ডেভিয়েশন এটা আছে নেগেটিভ ডেভিয়েশন এটা আছে পজিটিভ ডেভিয়েশন আর এটা আছে নেগেটিভ ডেভিয়েশন কি কৈছো
non-ideal solution does not obey Raoult's law. Okay? যে non-ideal solution Raoult's law তো মানি নচলে তাহলে এই law তো মানি নচলে যদি মানি নচলে আমি যেটো প্ৰেছাৰ পাম সলিউশন কৰি ঠিক আছে সেই প্ৰেছাৰটো হৈ বেছি হ'ব নহলে কি হ'ব কম আর তার উপর ভিত্তি করে আমার দুই ধরনের ডেভিয়েশন আছে এটা আছে পজিটিভ ডেভিয়েশন এটা আছে নেগেটিভ ডেভিয়েশন যদি বেশি হয় যদি প্রেসারটো বেশি হয় তেতিয়াহ'লে পজিটিভ ডেভিয়েশন আর যদি কম হয় তেতিয়াহ'লে এটো কোৱা হয় নেগেটিভ ডেভিয়েশন যে যদি কি কৈছে যদি কোনো এটা সলিউশনৰ প্রেসারটো তোমাৰ যিমান হ'ব লাগে তাতকৈ যদি বেছি হয় তেতিয়াহ'লে এইটো কোৱা হয় পজিটিভ ডেভিয়েশন ফ্ৰম Raoult's law আৰু যদি যিমানখিনি আমি পাইছোঁ সেইটো যদি যিমানখিনি পাব লাগে তাতকৈ কম হয় তেতিয়া এইটো কোৱা হয় নেগেটিভ ডেভিয়েশন ফ্ৰম Raoult's law এতিয়া আচ্ছা মূলসমূহ ধৰা আগৰ দৰে এইটো এ ইয়াতে এটা আমাৰ এ আছে এইটো বি এ প্লাছ বি মিক্স কৰি দিলোঁ মিক্স কৰি দিলে আমি এটা এতে মিক্স কৰিছোঁ এর উপায়টো এটা হৈছে সলিউশন ঠিক আছে এইটো বা সলিউশন মই মলিকুলাৰ লেভেলত কৈছোঁ এ কম্পোনেন্ট বি কম্পোনেন্ট মিক্স কৰিছোঁ সলিউশন পাইছোঁ এ আৰু বি আমি ইয়াতে যে আমি পাম তোমাৰ এট্ৰাকশন ফোর্স ইয়াতে ই আৰু এ মলিকুলৰ মাজত এট্ৰাকশন হ'ব যে এতে এটা এ মলিকুল আছে এই এ মলিকুলটো এই এ মলিকুলটো এট্ৰাকশন কৰিছে ইয়াতে এটা বি মলিকুল আছে ইয়াতে বি মলিকুল আছে ইয়াতে এট্ৰাকশনটো কি হ'ব বি বি এট্ৰাকশন কি কৈছো যেটো এ কম্পোনেন্ট আছে এ কম্পোনেন্ট ইয়াতে অকল এট্ৰাকশনটো কি হ'ব এ মলিকুল আৰু এ মলিকুলৰ মাজত এট্ৰাকশন সিমিলাৰলি বি যেটো কম্পোনেন্ট আছে তাতে অকল বি মলিকুলে বি মলিকুলক আকৰ্ষণ কৰিব কিন্তু যদি আমি মিক্স কৰিম এ আৰু বিৰ ওপৰত এটা নিউ এট্ৰাকশন হ'ব এ বি এট্ৰাকশন এটো আমাৰ কি হ'ব নিউ আগতে তো থাকিবই এ এ আৰু বি বি এই দুটা এট্ৰাকশনৰ ওপৰত এটা নতুন এট্ৰাকশন সৃষ্টি হ'ব এ বি এট্ৰাকশন এটো নতুনকৈ সৃষ্টি হ'ব এই এ বি ইন্টাৰেকশনৰ ওপৰত ভিত্তি কৰি হ'ব আমাৰ পজিটিভ ডেভিয়েশন আৰু নেগেটিভ ডেভিয়েশন বুঝা স্যার So, if AB interaction is greater than AA or BB, যদি নতুন ইন্টারেকশনটো আগৰ ইন্টারেকশনতকৈ বেছি হয় তেতিয়াহ'লে আমি এইটো পাম নেগেটিভ ডেভিয়েশন এইটো এই লাইনটো মনত ৰাখিবা নেগেটিভ ডেভিয়েশন আৰু যদি AB interaction is less than AA or BB তেতিয়াহ'লে এইটো আমাৰ হ'ব পজিটিভ ডেভিয়েশন এইটো এই দুটা লাইন জাস্ট মনত ৰাখিলে হ'ল if the new attraction force is higher than older interaction then the solution will show negative deviation and similarly and if AB interaction is less than AA or BB interaction then the solution show positive deviation why so suppose here A this is A molecule this is A molecule and here this is A molecule and this is suppose B molecule okay এতে যাবা এই ইন্টার মই কৈছো ফার্স্ট যেটো কথা কৈছো AB interaction is more than AA that means এই AB interaction to বেশি AB interaction to বেশি হওয়ার লগে লগে কাটতে A তে বেশি ঠিক আছে কি কৈছো AB interaction to AA interaction তে বেশি যার ফলত এই A মলিকুলটো এবাৰ সহজতে কি হ'ব নোৱাৰে হেপাৰ হ'ব নোৱাৰে কাৰণ A মলিকুলটো B তোমাৰ কি আছে জোৰে টানি আছে ধৰা মোক যদি কোনোবাই বেছি জোৰে টানি থাকে তেতিয়াহ'লে মইতো ওলাই যাব নোৱাৰো সহজতে ঠিক আছে যেহেতু এই ইন্টাৰেকশনকে তাৰমানে এই মলিকুলটোৰ কথা কৈছোঁ ইয়াতে এই মলিকুল ইয়াতে এয়া এট্ৰাকশন কৰি আছে ইয়াক এইটো চাইডে ইয়াতে বি এট্ৰাকশন কৰি আছে যেহেতু বি বস্তুটো বেছি জোৰে টানি আছে এই মলিকুলটোক বেছি জোৰে আকৰ্ষণ কৰি আছে তাৰ মানে এই মলিকুলটো সহজে ভেপাৰ হ'ব নোৱাৰে যদি সহজে ভেপাৰ হ'ব নোৱাৰে তাৰ ভেপাৰ প্ৰেছাৰটো কি হ'ব কমি যাব আৰু আগতে কৈছোঁ যে ভেপাৰ প্ৰেছাৰ যদি কমি যায় কি হয় নেগেটিভ ডেভিয়েশ্যন সেইকাৰণে কৈছোঁ AB ইন্টাৰেকশনটো বেছি হ'লে আমাৰ এইটো কি হ'ব নেগেটিভ ডেভিয়েশ্যন ঠিক আছে কি কৈছোঁ এই AA ইন্টাৰেকশনটো তোমাৰ AB ইন্টাৰেকশনকৈ কম বা AB ইন্টাৰেকশনটো বেছি হোৱাৰ ফলত এই মলিকুলটো সহজে ভেপাৰ হ'ব নোৱাৰিলে তাৰ ভেপাৰ প্ৰেছাৰটো কমি যাব আৰু সেইকাৰণে কি দেখাব নেগেটিভ ডেভিয়েশ্যন আৰু যদি ওলোটাকৈ চাওঁ যে AB ইন্টাৰেকশনটো কম
বেছ ফিগাৰ এইটো কৈছোঁ যে এ বি ইণ্টাৰেকশ্যন যদি লেছ হয় তেতিয়াহ'লে বি মলিকুল যে লাহেকৈ টানি আছে লাহেকৈ টানি থাকিলে এই মলিকুলটো সহজতে কি হ'ব আমাৰ ভেপাৰ হ'ব এই মলিকুল সহজতে ভেপাৰ হয় তাৰ ভেপাৰ প্ৰেছাৰটো বেছি হ'ব যাৰ ফলত ভেপাৰ প্ৰেছাৰ বেছি হোৱাৰ কাৰণে এইটোক আমি কি বুলি ক'ম পজিটিভ ডেভিয়েশ্যন ঠিক আছে এইখিনি আপোনালোকে চাই যাব পৰীক্ষাত আহি যাব নেক্সট এজিঅ'ট্ৰপছ এজিঅ'ট্ৰপছ হৈছে তোমাৰ আমাৰ চলুশ্যন য'ত লিকুইড আৰু ভেপাৰ ফেজত কম্পজিশ্যনটো একে থাকে ছাপ'জ মই ইয়াতে দুটা কম্পনেণ্ট লৈছোঁ এ আৰু বি কম্পনেণ্ট ছাপ'জ এ আমাৰ আছে 80% এ আমাৰ আছে কিমান 80% বি আছে আমাৰ 20% এইখিনি লিকুইড এইখিনি আমাৰ কি লিকুইড আৰু এইখিনি আমাৰ কি হ'ব ভেপাৰ ঠিক আছে আৰু ভেপাৰ ফেজতো যদি এ আমাৰ থাকে 80% আৰু বি যদি থাকে আমাৰ 20% তেতিয়া এইটো আমি কি বুলি ক'ম এজিঅ'ট্ৰপছ তাৰ এজিঅ'ট্ৰপছ মানে কি এনেকুৱা এটা মিক্সাৰ য'ত লিকুইড আৰু ভেপাৰ ফেজত কম্পনেণ্টৰ তোমাৰ পাৰ্চেণ্টেজটো কি থাকিব চেম থাকিব ইয়াতে চোৱা লিকুইডত তোমাৰ এ 80% বি 20% ভেপাৰতো এ 80% বি 20% গতিকে আৰু এটা কথা ইহঁতৰ তোমাৰ বইলিং পইণ্টটো কি হ'ব কনষ্টেণ্ট ইহঁতক আমি ক'ম এজিঅ'ট্ৰপছ কি কৈছোঁ এজিঅ'ট্ৰপছ ইজ এ মিক্সাৰ ইন হুইচ দ্য কম্পজিশ্যন অফ দ্য component is same in both liquid and vapor phase and they boil at a constant temperature okay এতিয়া এজিঅ'ট্ৰপছ দুই ধৰণৰ আছে ম্যাক্সিমাম বয়লিং এজিঅ'ট্ৰপছ ম্যাক্সিমাম বয়লিং এজিঅ'ট্ৰপছ আৰু minimum boiling azeotrophs. Azeotrophs two types: maximum boiling azeotrophs and minimum boiling azeotrophs. This one maximum boiling azeotrophs মানে কি নামটো পৰা গম পায় maximum মানে বেছি তাৰ মানে যেটো আমি কম্পোনেন্ট বনাম সেই সলিউশন যেটো আমি সলিউশন বনাম সেই সলিউশনৰ যদি বয়লিং পইণ্ট কম্পোনেন্টৰ বয়লিং পইণ্টতকৈ বেছি হয় সেইটো কোৱা হয় ম্যাক্সিমাম বয়লিং এজিঅ'ট্ৰপছ আৰু যদি সলিউশনৰ বয়লিং পইণ্টটো কম হয় সেইটো কোৱা হয় মিনিমাম বয়লিং এজিঅ'ট্ৰপছ কি কৈছো সাপোজ ইয়াতে ধৰা মই কৈছো এ ধৰা এৰ বয়লিং পইণ্ট 100 ডিগ্ৰী বিৰ বয়লিং পইণ্ট 90 ডিগ্ৰী আৰু আমাৰ যেটো সলিউশন হ'ব সলিউশনৰ বয়লিং পইণ্ট ধৰা 101 ডিগ্ৰী সেলসিয়াস ঠিক আছে কি কৈছো এ কম্পোনেন্টৰ বয়লিং পইণ্ট 100 ডিগ্ৰী সেলসিয়াস বি কম্পোনেন্টৰ বয়লিং পইণ্ট 90 ডিগ্ৰী সেলসিয়াস আৰু সলিউশনৰ বয়লিং পইণ্ট 101 ডিগ্ৰী সেলসিয়াস এটাইটো আমাৰ ম্যাক্সিমাম বয়লিং এজিঅ'ট্ৰপছ তাৰ মানে সলিউশনৰ বয়লিং পইণ্ট কম্পোনেন্টৰ বয়লিং পইণ্টতকৈ বেছি নেক্সট যদি মিনিমাম বয়লিং এজিঅ'ট্ৰপছ থাকে যদি সলিউশনৰ বয়লিং পইণ্ট তোমাৰ কি হয় কম হয় সেইটো আমি কম মিনিমাম বয়লিং এজিঅ'ট্ৰপছ এক্সাম্পল আহে তোমাৰ এক্সাম্পল হৈছে তোমাৰ ম্যাক্সিমাম বয়লিং এজিঅ'ট্ৰপছৰ এক্সাম্পল হৈছে ম্যাক্সিমাম বয়লিং এক্সাম্পল হৈছে তোমাৰ 68% নাইট্ৰিক এসিড আৰু বাকি তোমাৰ 32% ওয়াটাৰ মাছ পাৰ্চেন্ট এইটো হৈছে এক্সাম্পল আৰু ইয়াৰ এক্সাম্পল হৈছে তোমাৰ 95.5% ইথাইলিন গ্লাইকল আৰু বাকিখিনি তোমাৰ ওয়াটাৰ ঠিক আছে 4.5% ওয়াটাৰ এটো মিনিমাম বয়লিং এজিঅ'ট্ৰপছ এক্সাম্পল তো মনে ৰাখিলে হ'ল পাৰ্চেন্টেজটো এক্স্যাক্টলি ম্যাক্সিমাম বয়লিং এজিঅ'ট্ৰপছৰ এক্সাম্পল আৰু মিনিমাম বয়লিং এজিঅ'ট্ৰপছৰ এক্সাম্পল